নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশতেই হ'ব এতিয়া SIR। 2024 1 জানুৱাৰীৰ পৰাই আৰম্ভ হ'ব এতিয়া SIR কাম। ভোটাৰ তালিকা পৰীক্ষা কৰাটো নিৰ্বাচন আয়োগৰ সাংবিধানিক অধিকাৰ। এটা আদালতে ইয়াক হস্তক্ষেপ কৰাৰ অধিকাৰ নাই বুলি ডাঙৰ মন্তব্য এতিয়া উচ্চতম ন্যায়ালয়ৰ। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশতে হ'ব এতিয়া SIR। SIRক লৈ এতিয়া নিৰ্বাচন আয়োগৰ ডাঙৰ মন্তব্য। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত SIR হ'ব লাগিব। SIR বাবে শীঘ্ৰেই নিৰ্ধাৰণ কৰা হ'ব সময়সূচী। এই বিষয়ত ন্যায়ালয়ৰ আদেশ হস্তক্ষেপৰ প্ৰয়োজন নাই। 2024 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এতিয়া SIR কাম। SIR পৰিচালনা কৰাৰ ক্ষমতা অধিকাৰ নিৰ্বাচন আয়োগৰ হাতত। এটা ভোটাৰ তালিকাৰ নিশ্চয়তা বজাই ৰখাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ। 10 ছেপ্টেম্বৰ সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে সম্পূৰ্ণ বৈঠক। এইফালে বিহাৰৰ নিৰ্বাচনী বিষয়ালৈও পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ। এটা পত্ৰযোগে SIRক লৈ প্ৰস্তুতি চলোৱাৰ নিৰ্দেশ। পৰৱৰ্তী খবৰ, সামগ্ৰীত কংগ্ৰেছত এতিয়া গৃহ কন্দল। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ প্ৰাৰ্থিত্বত বিৰোধিতাৰে ওলাই আহিছে হাজাৰ হাজাৰ কংগ্ৰেছী। এটা যোগ্য প্ৰাৰ্থীকে সামগ্ৰী সমষ্টিত পুনৰবাৰ প্ৰাৰ্থিত্ব দিয়া দাবী তুলিছে এতিয়া কংগ্ৰেছীয়ে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সামগ্ৰীত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ প্ৰাৰ্থিত্ব বিৰোধিতা এতিয়া কংগ্ৰেছীৰ। তানজিল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ কংগ্ৰেছী। নিৰ্বাচন নহওঁতেই প্ৰাৰ্থিত্ব লৈ সামগ্ৰী সমষ্টিত এতিয়া কংগ্ৰেছত গৃহ কন্দল। বিগত উপ নিৰ্বাচনত 22,000 ভোটত পৰাস্ত হৈছিল তানজিল হুছেইন। তানজিল হুছেইনৰ প্ৰাৰ্থিত্বত বিৰোধিতা কৰি 50,000 লোকক লৈ হ'ব এতিয়া গণসমাৱেশ। এটা সামগ্ৰীত কংগ্ৰেছৰ নেতা কৰ্মীক বঞ্চিত কৰাৰ অভিযোগ দলৰ পৰা। সামগ্ৰীক পুনৰ উদ্ধাৰ কৰিবলৈ উঠি পৰি লাগিছে এতিয়া কংগ্ৰেছীসকল। যোগ্য প্ৰাৰ্থীকে সামগ্ৰী সমষ্টিত পুনৰবাৰ প্ৰাৰ্থিত্ব দিয়াৰ দাবী তুলিছে এতিয়া কংগ্ৰেছীয়ে। এটা সামগ্ৰী দুটা ভাগত বিভক্ত হৈছে কংগ্ৰেছ। ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ পৰা কেইবাজনেও বিচাৰিছে টিকট। এটা ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন সামগ্ৰীৰ বাবে অযোগ্য বুলি অভিযোগ তুলিছে। গৰাজন ব্লক কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। পৰৱৰ্তী খবৰ, কংগ্ৰেছত 155 জনৰ লগত অন্যায় কৰা দল, তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ নাই। কংগ্ৰেছৰ সভাপতিয়ে ক্ষমা খুজি মন্তব্য কৰিলে শুনিম। এটা কংগ্ৰেছক তোলা ধুনা মন্ত্ৰী ৰঞ্জিত দাসৰ। কংগ্ৰেছ দলে 155 জন অসমীয়াক হত্যা কৰিছিল। কংগ্ৰেছ দল হত্যাকাৰী দল। 4,000তকৈ অধিক অসমীয়াক গুপ্ত হত্যাৰ নামত হত্যা কৰিছিল। গতিকে সেই কংগ্ৰেছ সভাপতিৰ মুখত এই কথা শোভা নাপায়। কংগ্ৰেছ দলে কৰা ভুলৰ বাবে সভাপতিয়ে ক্ষমা খোজক অসমবাসীৰ ওচৰত, অন্যথা কংগ্ৰেছৰ কথা শুনাটো পাপ। বিজেপিয়ে ৰাজ্যত কি উন্নয়ন কৰিছে অসমবাসীয়ে দেখিছে। গতিকে বিজেপি নেতাক পদত্যাগৰ কথা কোৱাটো অযুক্তিকৰ। সকলো চৰকাৰী আঁচনি অসমবাসীৰ ওচৰত ফলপ্ৰসূ হৈছে। কংগ্ৰেছে অপ্ৰিয় কথা কোৱা কাৰণেহে অসমৰ জনতাই লেইলেই চেই কৰিছে। এটা বিজেপিয়ে যদি একো কৰাই নাই তেন্তে ৰাজ্য কেনেদৰে উন্নতি হৈছে? কংগ্ৰেছে বৰ্তমান এতিয়া আবুল তাবুল বকি আছে। অসমৰ ৰাইজে জানে কাক নেতা বনাব লাগে। কংগ্ৰেছক এতিয়া তোলা ধুনা দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে। কংগ্ৰেছৰ দলে এতিয়া 155 জন অসমীয়াক হত্যা কৰিছিল বুলি মন্তব্য কৰে ৰঞ্জিত দাসে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তেই বেদখলকাৰীক লৈ ডাঙৰ খবৰ আহি পৰিছে। খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান।
সাজু হৈছে তালিকা আৰু চলিছে জৰীপ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং আপডেট প্ৰধানমন্ত্ৰী আগমনৰ সময়তেই বেদখলকাৰীক লৈ ডাঙৰ খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে একশ্যন ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ এটা বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰাসকল পৰিব এতিয়া বিপদত বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন উদমাৰী পশ্চিম যমুনা গাঁও পূব যমুনা গাঁও আৰু নিগমত চলিছে জৰীপ ডবকা লংকা লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ এটা 3 দিনৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰিব এতিয়া বন বিভাগে জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই চলিব এতিয়া বুলডোজাৰ দিব লৈছো পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ সম্পূৰ্ণ সলনি হ'ব এতিয়া বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব সবিশেষ জনাই আছো আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো সম্পূৰ্ণ সলনি হ'ব এতিয়া বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম 1 অক্টোবৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপোনালোকে জনাই আছো সবিশেষ সলনি হ'ব এতিয়া বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়া ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব এতিয়া ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন এটা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ইয়াৰ উপৰিও 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে 250 টকাতেই পাব আপোনালোকে চিলিণ্ডাৰ এটা ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 180034536111 দিয়ক অভিযোগ এটা সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম পৰৱৰ্তী খবৰ অসমবাসীলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ টোপোলাত কি আছে সবিশেষ জনাই আছো আপোনালোকক অসমবাসীলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ টোপোলাত আছে কি প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা লাখ লাখ হিতাধিকাৰীৰ বাবে মুকলি হ'ব অৰুণোদয় 3.0 মঙলদৈত 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে নুমলীগড়ত উদ্বোধন কৰিব এতিয়া নৱনিৰ্মিত জৈৱ ইথান প্ৰকল্প 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই প্ৰকল্পটো 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ এতিয়া গুৱাহাটীৰ ৰিং ৰোড শিলান্যাস কৰিব এতিয়া প্ৰধানমন্ত্ৰীয়ে নাৰেংগীৰ কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব এটা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ 100 টকীয়া মুদ্ৰা এটা অসমবাসীলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহি আছে কেইবাটাও ডাঙৰ টোপোলা পৰৱৰ্তী খবৰ কংগ্ৰেছৰ 70% সদস্য এতিয়া সন্দেহযুক্ত নাগৰিক মোৰ দিনৰ এনআৰচি হোৱাহেঁতেন সকলোৰে নথি পত্ৰ পৰীক্ষা কৰিলোহেঁতেন বাপ দেখিলেহেঁতেন সকলোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতা এতিয়া সন্দেহযুক্ত নাগৰিক কংগ্ৰেছৰ মিটিঙত প্ৰায় সংখ্যকে এতিয়া সন্দেহযুক্ত নাগৰিক 70% সদস্যই সন্দেহযুক্ত নাগৰিক নথি পৰীক্ষা কৰিলেই ফাদিল হ'ব তথ্য মোৰ দিনত এনআৰচি হোৱাহেঁতেন সকলোৰে নথি পত্ৰ পৰীক্ষা কৰিলোহেঁতেন গৌৰৱ গগৈ এছআইটিৰ ৰিপৰ্ট সন্দৰ্ভতো বিস্ফোৰণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে মোৰ দিনত এতিয়া এনআৰচি হ'লে চবেই বাপ দেখিলেহেঁতেন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে এটা কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতাই এতিয়া সন্দেহযুক্ত নাগৰিক এটা কংগ্ৰেছৰ মিটিঙৰ প্ৰায় সংখ্যকেই সন্দেহযুক্ত নাগৰিক বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দিব লৈছো পৰৱৰ্তী খবৰ কোচ ৰাজবংশী এলেকাত এতিয়া নিষিদ্ধ কৰা হৈছে বিজেপিৰ প্ৰৱেশ ভোট খুজিবলৈ আহিলেই পহুকেটা দিয়াৰ হুংকাৰ এতিয়া কোচ ৰাজবংশীৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে
দিবলৈছে এটা ব্ৰেকিং আপডেট কোচ ৰাজবংশী এলেকাত নিষিদ্ধ কৰা হ'ল বিজেপিৰ প্ৰৱেশ কোচ ৰাজবংশীৰ বৰ্জন কৰিব এতিয়া বিজেপিক কোচ ৰাজবংশী এলেকাত ভোট খুজিব আহিলেই পহু খেদা দিয়াৰ হুংকাৰ দিয়ে সকলো কোচ ৰাজবংশী লোককে বিজেপি দল ত্যাগ কৰাৰ আহ্বান জনায় এনে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে বৰ্জন কৰিলে বিজেপিক জনজাতিকৰণৰ দাবীত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰতিবাদীক প্ৰহাৰ কৰাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে এই বৰ্বৰ কাণ্ড কৰাৰ অভিযোগ এনে কোচ ৰাজবংশী এলেকাত নিষিদ্ধ কৰা হ'ল বিজেপিৰ প্ৰৱেশ কোচ ৰাজবংশীয়ে বৰ্জন কৰিব এতিয়া বিজেপিক কোচ ৰাজবংশী এলেকাত ভোট খুজিব আহিলেই পহু খেদা দিয়াৰ হুংকাৰ জনায়